নমস্কাৰ এই মুহূৰ্তত গহপুৰৰ এটা বিশেষ খবৰ লৈ ষ্টুডিঅ'ত মই জনক দাস গহপুৰৰ আৰক্ষীৰ বৃহৎ সাফল্য গহপুৰ নগৰত অভিযান চলাই 68 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে প্ৰাঞ্জল নগৰৰ প্ৰশান্ত দলে নামৰ লোকজনৰ ঘৰৰ শুৱনি কোঠাৰ পৰা উদ্ধাৰ হৈছে এই ব্ৰাউন চুগাৰখিনি পুনৰবাৰ জনাইছো গহপুৰৰ আৰক্ষীৰ বৃহৎ সাফল্য গহপুৰ নগৰত অভিযান চলাই 68 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে প্ৰাঞ্জল নগৰৰ প্ৰশান্ত দলে নামৰ লোকজনৰ ঘৰৰ শুৱনি কোঠাৰ পৰা উদ্ধাৰ কৰে ব্ৰাউন চুগাৰখিনি যাৰ বজাৰৰ মূল্য 2,30,000 টকা ব্ৰাউন চুগাৰখিনি উদ্ধাৰ হৈছে যদিও পলাইখাৰে প্ৰশান্ত দলে আনহাতে প্ৰশান্ত দলেৰ ভাতৃ বসন্তক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে পুনৰবাৰ জনাইছো গহপুৰ আৰক্ষীৰ বৃহৎ সাফল্য গহপুৰ নগৰত অভিযান চলাই 68 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে প্ৰাঞ্জল নগৰৰ প্ৰশান্ত দলে নামৰ লোকজনৰ ঘৰৰ শুৱনি কোঠাৰ পৰা উদ্ধাৰ হয় এই ব্ৰাউন চুগাৰখিনি যাৰ বজাৰৰ মূল্য আনুমানিক 2,30,000 টকা হ'ব বুলি আৰক্ষী অৱগত কৰিছে এই ব্ৰাউন চুগাৰখিনি উদ্ধাৰ হৈছে যদিও পলাইখাৰে প্ৰশান্ত দলে আনহাতে প্ৰশান্ত দলেৰ ভাতৃ বসন্তক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল প্ৰশান্ত দলে অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰশান্ত দলে এই প্ৰশান্ত দলেৰ ঘৰত অভিযান চলাই দলেৰ শুৱনি কোঠাৰ পৰা উদ্ধাৰ কৰে ব্ৰাউন চুগাৰখিনি যাৰ বজাৰৰ মূল্য 2,30,000 টকা হয় আমি এই ব্ৰাউন চুগাৰখিনি প্ৰশান্ত দলে নামৰ এজন ব্যক্তি গহপুৰ পুৰুববাৰী তেখেতৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছোঁ আমি যিটো অন স্পট আমাৰ যোনটো ৱেইট কৰা হয় NDPSৰ কেছৰ যি ৰুলৰ আণ্ডাৰত তাত আমি টোটেল 68 গ্ৰাম পাইছোঁ আনুমানিক মূল্য এতিয়া ধৰ কোৱালিটিৰ ওপৰত যোনটো মাৰ্কেট প্ৰাইচটো ইয়াৰ ডিফাৰ কৰে ষ্টিল তাৰমানে 3,000ৰ পৰা 3,500 পাৰ গ্ৰাম বুলি ধৰা হয় আৰু চ' এইখিনি যিটো 68 গ্ৰামত গতিকে 2,38,000 2 লাখ ইমান মানৰ ভিতৰতে যিজন মেইন অভিযুক্ত প্ৰশান্ত দলে তেখেতৰ ইতিমধ্যে আমি বিচাৰি আছোঁ তেখেতে মুখ্য যোনজন এতিয়ালৈকে তাৰমানে আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ মতে তেওঁ প্ৰাইম একিউজ তেওঁ এতিয়ালৈকে পোৱা হোৱা নাই তেওঁ ভাতৃ তাৰমানে এনে সোধপোছৰ কাৰণে অনা হৈছে যিহেতু তেওঁ সেইটো সময়ত উপস্থিত হৈছিলে গতিকে কিন্তু আটক বুলি ক'ব নোৱাৰি ধৰক তেওঁ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন অনা হৈছে আমাৰ তেখেতৰ আমাৰ একচুৱেলি পুলিচৰ বহুত দিনৰ আগৰ পৰা তেওঁৰ ওপৰত আমাৰ চ'ৰ্চ বহুত ইনফৰ্মেশ্যন অলৰেডি ডেভেলপ কৰা হৈছিলে তেখেতে অলৰেডি বহুত 3-4বাৰ এৰেষ্ট হৈছে বেংক ৰবাৰী আৰ্ম ছেক্টৰ কেছ ইতিমধ্যে তেওঁৰ 2-3বাৰ এই গহপুৰ থানাৰ পৰা তেওঁ এৰেষ্ট কৰা হৈছে কেছ পেণ্ডিঙো আছে কেছ চাৰ্জশ্বিটো হৈছে তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে এইটো তেওঁক ধৰক আমি ধৰা